ओम शांति प्रातः मुरली अव्यक्त बापदादा मधुबन 5 डिसेम्बर 2021 रिभाइज 5 डिसेम्बर 1989 কেনেকৈ সদায় প্ৰসন্ন হৈ থাকিবা। আজি বাপদাদাই চাৰিওফালৰ সন্তানসকলক চাই আছে হওক কি দেখিলে। প্ৰতিগৰাকী সন্তান স্বয়ং সকলো সময়ত কিমান প্ৰসন্ন হৈ থাকে, লগতে আনকো নিজৰ দ্বাৰা কিমান প্ৰসন্ন কৰে, কিয়নো পৰমাত্মা সৰ্বপ্ৰাপ্তিৰ প্ৰত্যক্ষ স্বৰূপত প্ৰসন্নতাই চেহেৰাত দেখা দিয়ে। প্ৰসন্নতা ব্ৰাহ্মণ জীৱনৰ বিশেষ আধাৰ হয়। অল্পকালৰ প্ৰসন্নতা আৰু সদাকালৰ প্ৰসন্নতা এই ক্ষেত্ৰত ৰাতি দিনৰ পাৰ্থক্য আছে। অল্পকালৰ প্ৰসন্নতা অল্পকালৰ প্ৰাপ্তি কৰাসকলৰ চেহেৰাত অলপ সময়ৰ বাবে নিশ্চয় দেখা দিয়ে, কিন্তু আত্মিক প্ৰসন্নতাই নিজকতো প্ৰসন্ন কৰেই, লগতে আত্মিক প্ৰসন্নতাৰ সংক্ৰমণ অন্য আত্মাসকললৈকেও যায়। অন্য আত্মাসকলেও শান্তি আৰু শক্তিৰ অনুভূতি কৰে। যিদৰে ফলদায়ক বৃক্ষই নিজৰ শীতলতাৰ ছায়াত অলপ সময়ৰ বাবে মানৱক শীলনতাৰ অনুভৱ কৰায় আৰু মানৱ প্ৰসন্ন হৈ যায়, সেইদৰে পৰমাত্ম প্ৰাপ্তিৰ ফল সম্পন্ন আত্মিক প্ৰসন্নতাত থকা আত্মাই আনকো নিজৰ প্ৰাপ্তিৰ ছায়াত তন মনৰ শান্তি আৰু শক্তিৰ অনুভূতি কৰায়। প্ৰসন্নতাৰ প্ৰকম্পন সূৰ্যৰ কিৰণৰ দৰে বায়ুমণ্ডলক ব্যক্তিক বাকী সকলো পৰা পাহৰাই সঁচা আত্মিক শান্তিলৈ, আনন্দৰ অনুভূতিলৈ পৰিৱৰ্তন কৰি দিয়ে। বৰ্তমান সময়ৰ অজ্ঞানী আত্মাসকলে নিজৰ জীৱনত বহুত খৰচ কৰিও প্ৰসন্ন হৈ থাকিব বিচাৰে। তোমালোকে কি খৰচ কৰিলা? পইচা খৰচ নকৰাকৈ সদায় প্ৰসন্ন হৈ থকা নহয় জানো? নে অন্যৰ সহায়ত প্ৰসন্ন হৈ থাকা? বাপদাদাই সন্তানসকলৰ খতিয়ান পৰীক্ষা কৰি আছিল। কি দেখিলে? এবিধ হ'ল সদায় প্ৰসন্ন হৈ থাকোঁতা আৰু আনবিধ হ'ল প্ৰসন্ন হৈ থাকোঁতা। সদায় শব্দটি নাই প্ৰসন্নতাও তিনি প্ৰকাৰৰ দেখিলে। নিজৰ প্ৰতি প্ৰসন্ন, আনৰ প্ৰতি প্ৰসন্ন, সেৱাৰ প্ৰতি প্ৰসন্ন। যদি তিনিওটাতে প্ৰসন্ন হোৱা তেন্তে বাপদাদাক স্বতঃ প্ৰসন্ন কৰিছা, আৰু যি আত্মাৰ প্ৰতি পিতা প্ৰসন্ন হয় তেওঁতো সদায় সফলতামূৰ্ত হয়েই। বাপদাদাই দেখিলে অনেক সন্তান নিজৰ প্ৰতিও প্ৰসন্ন হৈ থাকে, সৰু সৰু কথাৰ কাৰণে প্ৰসন্ন হৈ থাকে। প্ৰথম পাঠ মই কোন এয়া জানিও পাহৰি যায়। পিতাই যি কৰি দিছে সেয়া পাহৰি যায়। পিতাই প্ৰত্যেক সন্তানক সম্পূৰ্ণ উত্তৰাধিকাৰৰ অধিকাৰী কৰি দিছে। কাৰোবাক পুৰা, কাৰোবাক আধা উত্তৰাধিকাৰ দিয়া নাই। কোনোবাই আধা 1/4 পাইছা নেকি? আধা পাইছা নে আধা লৈছা? পিতাইতো সকলোকে মাষ্টৰ সৰ্বশক্তিমানৰ বৰদান বা উত্তৰাধিকাৰ দিলে। এনেকুৱা নহয় যে কোনোবাতো শক্তি সন্তানসকলক দিছে আৰু কোনোবাতো দিয়া নাই, নিজৰ কাৰণে ৰখা নাই। সৰ্বগুণ সম্পন্ন কৰি তুলিছে, সৰ্বপ্ৰাপ্তিস্বৰূপ কৰি তুলিছে। কিন্তু পিতাৰ দ্বাৰা যি প্ৰাপ্তি হৈছে সেয়া নিজৰ মাজত সমাহিত কৰিব নোৱাৰে। যিদৰে স্থূল ধন বা সাধন প্ৰাপ্ত হোৱা স্বত্বেও খৰচ কৰিব নাজানিলে বা সাধন ব্যৱহাৰ কৰিব নাজানিলে তেতিয়া প্ৰাপ্ত হ'লেও তাৰ পৰা বঞ্চিত হৈ থাকি যায়। সেইদৰে সৰ্বপ্ৰাপ্তি বা সম্পদ সকলোৰে ওচৰত আছে, কিন্তু কাৰ্যত প্ৰয়োগ কৰাৰ বিধি নাজানে আৰু সময়ত ব্যৱহাৰ কৰিব নাজানে। তেতিয়া কয়, মই ভাবিছিলোঁ যে এইটো কৰিব লাগে, এইটো কৰিব নালাগে, কিন্তু সেই সময়ত পাহৰি গ'লোঁ। এতিয়া বুজি পাইছোঁ যে এনেকুৱা হ'ব নালাগে। সেই সময়ত যদি 1 ছেকেণ্ডো পাৰ হৈ যায় তেন্তে সফলতাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা, কিয়নো সময়ৰ গাড়ী গুচি গ'ল। 1 ছেকেণ্ড পলম কৰিলে বা 1 ঘণ্টা পলম কৰিলা, সময়টো গুচি গ'ল নহয় জানো? আৰু যেতিয়া সময়ৰ গাড়ী গুচি যায় তেতিয়া নিজৰ প্ৰতি নিৰাশ হৈ যায় আৰু অপ্ৰসন্নতাৰ সংস্কাৰ জাগ্ৰত হয়। মোৰ ভাগ্য এনেকুৱা, নাটকত মোৰ ভূমিকাই এনেকুৱা। আগতেও শুনাইছিলোঁ। নিজৰ প্ৰতি অপ্ৰসন্ন হৈ থকাৰ মুখ্য 2টা কাৰণ থাকে। এটা নিৰাশ হোৱা, আনটো হ'ল আনৰ বিশেষত্ব, ভাগ্য বা ভূমিকা দেখি ঈৰ্ষা উৎপন্ন হোৱা।
সাহস কম থাকে, ঈৰ্ষা বেছি হয়। নিৰাশ হোৱা সকলো কেতিয়াও প্ৰসন্ন হৈ থাকিব নোৱাৰে আৰু ঈৰ্ষা কৰা সকলো কেতিয়াও প্ৰসন্ন হৈ থাকিব নোৱাৰে, কিয়নো দুয়োটা হিচাপত এনেকুৱা আত্মাসকলৰ ইচ্ছা কেতিয়াও পূৰ্ণ নহয় আৰু ইচ্ছাই ভাল হ'বলৈ নিদিয়ে, সেয়েহে প্ৰসন্ন হৈ নাথাকে। প্ৰসন্ন হৈ থাকিবৰ বাবে সদায় এটা কথা বুদ্ধিত ৰাখিবা যে নাটকৰ নিয়ম অনুসৰি সংগম যুগত প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ কিবা নহয় কিবা বিশেষত্ব প্ৰাপ্ত হৈছে। লাগিলে মালাৰ অন্তিম 16,000তম মনেই হওক বা তেওঁ কিবা নহয় কিবা বিশেষত্ব প্ৰাপ্ত হৈছে। তাতকৈও আগলৈ বোলা 9 লাখৰ যি গায়ন আছে তেওঁলোকৰো কিবা নহয় কিবা বিশেষত্ব প্ৰাপ্ত হৈছে। নিজৰ বিশেষত্বক প্ৰথমে চিনাক্ত কৰা। এতিয়াতো 9 লাখ হোৱা নাই, গতিকে ব্ৰাহ্মণ জন্মৰ ভাগ্যৰ বিশেষত্বক চিনাক্ত কৰা আৰু কাৰ্যত প্ৰয়োগ কৰা। কেৱল আনৰ বিশেষত্বক চাই নিৰাশ বা ঈৰ্ষান্বিত নহবা, কিন্তু নিজৰ বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰিলে এটা বিশেষত্বই আকৌ আন আন বিশেষত্বসমূহো লৈ আহিব। একৰ আগত বিন্দু লাগি গৈ থাকিলে কিমান হৈ যাব। একত এটা বিন্দু লগোৱা, তেতিয়া 10 হৈ যায়, আৰু এটা বিন্দু লগোৱা 100 হৈ যাব, তৃতীয়টো লগোৱা 1000 হৈ যাব। এই হিচাপটো জানা নহয়? কাৰ্যত প্ৰয়োগ কৰা অৰ্থাৎ বহুৱা। আনক নাচাবা, নিজৰ বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰা। যিদৰে চোৱা বাপদাদাই সদায় আজলি ভাণ্ডাৰী ৰন্ধনশালা তত্বাৱধান কৰোঁতা আজলি দাদীৰ উদাহৰণ দিয়ে। মহাৰথীসকলৰ নাম কেতিয়াবা উল্লেখ কৰা হয়, কিন্তু এওঁ নাম সদায় উল্লেখ কৰা হয়। যি বিশেষত্ব আছিল সেয়া কাৰ্যত প্ৰয়োগ কৰিলে। যদিওবা ভাণ্ডাৰীয়ে তত্বাৱধান লয়, কিন্তু বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰাৰ বাবে বিশেষ আত্মাৰ ৰূপত গায়ন কৰা হয়। সকলোৰে মধুবনৰ বৰ্ণনা কৰিলে তেতিয়া দাদীসকলৰ কথা শুনাব, আজলি দাদীৰ কথাও শুনাব। ভাষণটো নিদিয়ে, কিন্তু বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰাৰ বাবে নিজেও বিশেষ হৈ গ'ল, আনেও বিশেষ দৃষ্টিৰে চায়। তেন্তে প্ৰসন্ন হৈ থাকিবৰ বাবে কি কৰিবা? বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰা। তেতিয়া বৃদ্ধি হৈ যাব আৰু তেতিয়া সকলো আহি যাব। তেতিয়া সম্পূৰ্ণ হৈ যাবা আৰু প্ৰসন্নতাৰ আধাৰ হ'ল সম্পূৰ্ণতা। যি নিজৰ প্ৰতি প্ৰসন্ন হৈ থাকে তেওঁ আনৰ প্ৰতিও প্ৰসন্ন হৈ থাকিব, সেৱাৰ প্ৰতিও প্ৰসন্ন হৈ থাকিব। যি সেৱাই পাব সেই সেৱাত আনক প্ৰসন্ন কৰি সেৱাত নম্বৰ আগত লৈ যাব। সকলোতকৈ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ সেৱা তোমালোকৰ প্ৰসন্নতা মোৰ অৱস্থাই কৰিব। তেন্তে শুনিলা কি খতিয়ান চালো বাৰু। শিক্ষকসকলৰ আগত বহাৰ ভাগ্য প্ৰাপ্ত হৈছে, কিয়নো পাণ্ডা হৈ আহে, গতিকে পৰিশ্ৰম বহুত কৰে। এজনক সুখধামৰ পৰা মাতিব, আকৌ আনজনক বিশাল ভৱনৰ পৰা মাতিব। ভাল ব্যায়াম হৈ যায়। সেৱা কেন্দ্ৰতো খোজ নাকাঢ়ে। যেতিয়া প্ৰথমে সেৱা আৰম্ভ কৰা হৈছিল তেতিয়া খোজকাঢ়ি গৈছিলে নহয়? তোমালোকৰ জ্যেষ্ঠ দাদীসকলেও খোজকাঢ়ি গৈছিল। বস্তুৰ টোপোলা হাতত ল'লে আৰু খোজকাঢ়ি গ'ল। আজিকালিতো তোমালোক সকলো সাজু হৈ থকা সময়ত আহিছা, তেন্তে ভাগ্যৱান হোৱা নহয়? সাজি থোৱা সেৱা কেন্দ্ৰ পাই গ'লা, নিজৰ ঘৰ হৈ গ'ল। প্ৰথমেতো যমুনা ঘাটত আছিল এটাই কোঠা, ৰাতি শুবৰ বাবে, দিনত সেৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। কিন্তু আনন্দেৰে যি ত্যাগ কৰিলে তাৰে ভাগ্যৰ ফল এতিয়া ভোগ কৰি আছা। তোমালোক ফল ভোগ কৰাৰ সময়ত আহিছা। বীজ সিঁচিলে তেওঁলোকে, তোমালোকে ভোগ কৰি আছা। ফল ভোগ কৰোঁতা বহুত সহজ নহয় জানো? এতিয়া এনেকুৱা ফলস্বৰূপ গুণৱান আত্মা উলিওৱা, বুজিলা? সংখ্যাটো আছে আৰু এয়াও লাগে, 9 লাখ হ'ব লাগিব। গতিকে সংখ্যা আৰু গুণ দুয়োটা লাগে। কিন্তু 16,000 পৰিপক্ক মালাটো তৈয়াৰ কৰা। এতিয়া গুণৰ সেৱাৰ ওপৰত বিশেষ মনোযোগ দিয়া। প্ৰতিটো দলত শিক্ষকো আহে, কুমাৰীসকলো আহে, কিন্তু নোলায়। মধুবন ভাল লাগে, পিতাৰ প্ৰতি মৰমো আছে, কিন্তু সমৰ্পণ হ'বলৈ চিন্তা কৰে। যিয়ে নিজৰ প্ৰস্তাৱ দিয়ে তেওঁ নিৰ্বিঘ্ন হৈ আগবাঢ়ি গৈ থাকে, আৰু যিসকল কোৱাৰ বাবে চলে তেওঁলোক থমকি ৰৈ আকৌ আগবাঢ়ে। তেওঁলোকে বাৰে বাৰে তোমালোকক ক'ব, মইতো আগতেই কৈছিলোঁ সমৰ্পণ হ'ব নালাগে। কোনোৱে ভাবে ইয়াতকৈ বাহিৰত থাকি সেৱা কৰাটোৱে ভাল। কিন্তু বাহিৰত থাকি সেৱা কৰা আৰু ত্যাগ কৰি সেৱা কৰা, ইয়াৰ মাজত পাৰ্থক্য নিশ্চয় আছে। যিয়ে সমৰ্পণৰ মহত্বক জানে তেওঁ সদায়ে নিজক অনেক কথাৰ পৰা কাষৰীয়া কৰি আৰামেৰে আহি গ'ল, অনেক পৰিশ্ৰমৰ পৰা মুক্ত হৈ গ'ল। গতিকে শিক্ষকে নিজৰ মহত্বক ভালদৰে জানা নহয়? চাকৰি আৰু এই সেৱা দুয়োটা কাম কৰোঁতাসকল ভাল নে এটা কাম কৰোঁতাসকল ভাল?
তেওঁলোকে তথাপি দৈত্য ভূমিকা পালন কৰিবলগীয়া হয়। যদিও বন্ধনমুক্ত, তথাপিও দৈত্য ভূমিকাটো হয় নহয় জানো? তোমালোকৰতো এটাই ভূমিকা। প্ৰবৃত্তিত থকাসকলে তিনিটা ভূমিকা পালন কৰিবলগীয়া হয়। এটা হৈছে পঢ়াৰ, দ্বিতীয়টো হৈছে সেৱাৰ আৰু লগতে প্ৰবৃত্তিক পালন কৰাৰ। তোমালোকো সকলো কথাৰ পৰা মুক্ত হৈ গলা। বাৰু, সকলো সৰ্বদা প্ৰসন্নতাৰ বিশেষত্ব সম্পন্ন শ্ৰেষ্ঠ আত্মাসকলক সৰ্বদা নিজৰ বিশেষত্বক চিনি লৈ কাৰ্যত প্ৰয়োগ কৰোতা বিচাৰ বুদ্ধি সম্পন্ন আৰু সাৰযুক্ত আত্মাসকলক সৰ্বদা প্ৰসন্ন হৈ থাকোঁতা প্ৰসন্ন কৰাৰ শ্ৰেষ্ঠতাধাৰী মহান আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ শ্ৰৱণ আৰু নমস্কাৰ। আগ্ৰা, ৰাজস্থান। সদায় নিজক অকাল আসনধাৰী শ্ৰেষ্ঠ আত্মা বুলি ভাবানে? আত্মা অকাল, গতিকে আত্মাৰ আসনো অকাল আসন হৈ গ'ল নহয় জানো? এই আসনত বহি আত্মাই কিমান কাৰ্য কৰে। আসনধাৰী আত্মা হওঁ, এইটো স্মৃতিৰে স্বৰাজ্যৰ স্মৃতিৰ স্ৰোত আহি যায়। ৰজাও যেতিয়া সিংহাসনত বহে তেতিয়া ৰাজত্ব কৰাৰ নিচা, ৰাজত্ব কৰাৰ আনন্দৰ স্ৰোত অনুভৱ কৰে। আসনধাৰী অৰ্থাৎ স্বৰাজ্য অধিকাৰী ৰজা হওঁ, এইটো স্মৃতিৰে সকলো কৰ্মেন্দ্ৰিয় স্ৰোত আদেশ অনুসৰি চলিব। যিয়ে অকাল আসনধাৰী বুলি ভাবে তেন্তে চলে, তেওঁৰ কাৰণে পিতাৰ অন্তৰ আসন আছে, কিন্তু আত্মা বুলি ভাবিলে পিতাহে স্মৃতিলৈ আহে। তেতিয়া দেহো নাই, দেহৰ সম্বন্ধও নাই, পদাৰ্থও নাই, একমাত্ৰ পিতাই সংসাৰ। সেইবাবে অকাল আসনধাৰী পিতাৰ অন্তৰাসনধাৰীও হয়। পিতাৰ অন্তৰত এনেকুৱা সন্তানেই থাকে যাৰ একমাত্ৰ পিতা, দ্বিতীয় কোনো নাই। গতিকে দৈত্য আসন হৈ গ'ল। যিসকল কল্পৰ পাছত পুনৰাই লগ পোৱা অতিকৈ মৰমৰ সন্তান, তেওঁলোকক সদায় কোলাত বহুৱাব, ওপৰত বহুৱাব, তলত নহয়। গতিকে পিতায়ো কয়, আসনত বহা, তললৈ নাযাবা। যিয়ে আসন পায় তেওঁ অন্য ঠাইত বহিব জানো? গতিকে অকাল আসন আৰু অন্তৰাসন পাহৰি দেহৰ ধৰণিত মাটিত নবহিবা। দেহক মাটি বুলি নকয় জানো? মাটি মাটিত মিলি যাব, এনেকৈ কয় নহয়? গতিকে দেহত অহা অৰ্থাৎ মাটিত অহা। যিসকল অভিজাত সন্তান তেওঁলোকে কেতিয়াও মাটিত নেখেলে। পৰমাত্মা সন্তানটো সকলোতকৈ অভিজাত হ'ল। গতিকে আসনত বহিবলৈ ভাল লাগে নে অলপ অলপ অন্তৰেৰে বিচাৰে যে মাটিটো চাই লওঁ। অনেক সন্তানৰ মাটি খোৱাৰ বা মাটিত খেলাৰ অভ্যাস আছে। তেন্তে এনেকুৱাটো নাই নহয়। 63 জন্ম মাটিৰে খেলিলা, এতিয়া পিতাই আসনাধাৰী কৰি তুলিছে। গতিকে মাটিৰে কেনেকৈ খেলিবা? যিয়ে মাটিত খেলে তেওঁ লেতেৰা হৈ যায়। তেন্তে তোমালোকে নিশ্চয় লেতেৰা হৈ গলা। এতিয়া পিতাই স্বচ্ছ কৰি দিলে। সদায় এইটো স্মৃতিৰে সমৰ্থ হোৱা। শক্তিশালী কেতিয়াও দুৰ্বল নহয়। দুৰ্বল হোৱা অৰ্থাৎ মায়াৰ বেমাৰ লগা। এতিয়াতো সৰ্বদা নিৰোগী হৈ গলা। আত্মা শক্তিশালী হৈ গ'ল। শৰীৰৰ হিচাপ নিকাচ বেলেগ কথা, কিন্তু মন শক্তিশালী হৈ গ'ল নহয়। শৰীৰ দুৰ্বল নচলে, সেয়াটো অন্তিম শৰীৰ, সেয়াটো হ'বই, কিন্তু আত্মা শক্তিশালী হওক। শৰীৰৰ লগতে আত্মা দুৰ্বল নহওক। গতিকে সদায় স্মৃতিত ৰাখিবা যে দৈত্য আসনাধাৰীয়ে দৈত্য মুকুতাধাৰী হমগৈ। বাৰু, সকলো সন্তুষ্ট হোৱা নহয়। সন্তুষ্ট অৰ্থাৎ প্ৰসন্ন। সদায় প্ৰসন্ন হৈ থাকানে নে কেতিয়াবা কেতিয়াবা থাকা? কেতিয়াবা অপ্ৰসন্ন, কেতিয়াবা প্ৰসন্ন, এনেকুৱাটো নহয়। কেতিয়াবা কোনো কথাত অপ্ৰসন্নটো নোহোৱা। আজি এইটো কৰিলোঁ, আজি এইটো হৈ গ'ল, কালি সেয়া হৈ গ'ল, এনেকুৱা পত্ৰটো নিলিখা। সদায় প্ৰসন্নচিত হৈ থাকোঁতাসকলে নিজৰ আত্মিক প্ৰকম্পনৰ দ্বাৰা আনকো প্ৰসন্ন কৰে। এনেকুৱা নহয় মইতো প্ৰসন্ন হৈয়ে থাকোঁ, কিন্তু প্ৰসন্নতাৰ শক্তি নিশ্চয় বিয়পিব। তেন্তে আন কাৰোবাৰো প্ৰসন্ন কৰিব পাৰোঁ। এনেকুৱা হোৱা নে নিজৰ প্ৰতিয়ে প্ৰসন্ন হোৱাটোৱে ঠিক? যদি আনকো প্ৰসন্ন কৰা তেতিয়াতো এতিয়াৰ পৰা কোনো পত্ৰ নাহিব। যদি কোনো অপ্ৰসন্নতাৰ পত্ৰ আহে তেন্তে আকৌ তেওঁলোকে পঠিয়াই দিব নহয়। এই সময় আৰু আজিৰ তাৰিখ স্মৃতিত ৰাখিবা। এনেকৈ পত্ৰ অৱশ্যেই লিখিবা। অ'কে হওঁ আৰু মোক লৈও সকলো অ'কে। এই দুটা শাৰী লিখা বছ। ময়ো অ'কে আৰু বাকী সকলো মোক লৈ অ'কে। ইমান খৰচ কিয় কৰা? এই দুটা শাৰীটো কাৰ্ডটো লিখিব পাৰা আৰু বাৰে বাৰেও লিখিবা। কোনোবাইতো নিতেও কাৰ্ড পঠিয়াই দিয়ে, নিতেও নপঠিয়াবা। মাহত দুবাৰ, 15 দিনত এখন অ'কে কাৰ্ড লিখা, অন্য কথা নিলিখিবা। নিজৰ প্ৰসন্নতাৰে আনকো প্ৰসন্ন কৰিবা। ভাল বাৰু। বৰদান সমাহিত কৰা আৰু সন্মুখীন হোৱাৰ শক্তিৰ দ্বাৰা
সেৱাত সফলতা প্ৰাপ্ত কৰোঁতা আত্মিক সেৱাধাৰী হোৱা। আত্মিক সেৱাধাৰীসকলে সেৱাৰ বাহিৰে আন একো নাভাবে। তেওঁলোকে মন বচন কৰ্মৰে সেৱাৰ পৰা এক ছেকেণ্ডো জিৰণি নলয়। সেয়েহে সকলোতকৈ শ্ৰেষ্ঠ হৈ যায়। তেওঁলোকে সেৱাত সফলতা প্ৰাপ্ত কৰিবৰ বাবে সদায় এইটোৱে শ্লোগান স্মৃতিত ৰাখে যে সমাহিত কৰা আৰু সন্মুখীন হোৱা, এয়াই আমাৰ লক্ষ্য। তেওঁলোকে নিজৰ পুৰণা সংস্কাৰো সমাহিত কৰে আৰু মায়াৰ সন্মুখীন হয়। দৈৱী পৰিয়ালৰ নহয়, এনেকুৱা সন্তান যিসকল জ্ঞানপূৰ্ণ হোৱাৰ লগতে শক্তিশালীও হয়, তেওঁলোককে আত্মিক সেৱাধাৰী বুলি কোৱা হয়। শ্লোগান: সৰু কথাক ডাঙৰ নকৰিবা, বাতাৱৰণক শক্তিশালী কৰি তোলা। ওম শান্তি।